প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছে নিমিত্ত মাত্ৰ 10-15,000 ভোট হয়তো ইয়াতে পাব পাৰে তেওঁলোকৰ প্ৰাৰ্থী তাৰ বাদে আৰু সেইটো নহ'ব গতিকে বিটিচিৰ বাহিৰত যিখিনি জনসংখ্যা আছে আপোনালোকে জানে দুটা জনগোষ্ঠীৰে তাত আছে কি মানে হিন্দু আৰু মুছলমান বুলি কৈ থাকে সমান সমান ভোট আছে তাত গতিকে আপোনালোকে নিজেও এনালাইচিছ কৰিব পাৰে হিন্দু মানুহে 70% ভোট কাষ্ট কৰিলে তাত ভোটেই কাষ্ট হ'ব 4 লাখ হিন্দু বুলিয়েতো সবেই বিজেপিক নিদিয়ে 1 লাখ হিন্দু ইফালে ইফাল হ'ব 3 লাখ চলিত পাব যি 5 লাখ সংখ্যালঘু আছে তেওঁলোকে 5টাও ভোট নাপায় সেইখিনি ভোট হয় আমি কিছু পাম কংগ্ৰেছে কিছু পাব ইউডিএফে আপোনালোকৰ মুকলিকা সমৰ্থন কৰিছে ইউডিএফে মুকলিকা সমৰ্থন তেওঁলোকৰ জেষ্টাৰটোহে প্ৰকাশ কৰিছে আমি আনুষ্ঠানিকভাৱে তেওঁলোকৰ কথা বতৰা আমি পতা নাই গতিকে এআইডিএফে তেওঁলোকে বিপিএফে প্ৰাৰ্থিত্ব দিলে আমি কংগ্ৰেছ আৰু বিজেপি বিৰোধী এটা অল্টাৰনেটিভ পাম আৰু সেইটো আমি আমাৰ ভোটাৰে ভোট দিবলৈ জেগা পাব বুলি তেওঁলোকে কৈছে আৰু গতিকে এই ক্ষেত্ৰত কোনোবাই ভোট দিব খুজিলে নালাগে বুলিতো আমি ক'ব নোৱাৰো কেতিয়াও আমি লাগে বুলিয়ে ক'ব লাগিব আপুনি যিটো এনালাইচিছ দেখুৱালে তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ ভোটৰ কিন্তু সংখ্যালঘু লোক হ'ব গতিকে প্ৰকাৰান্তৰে যদি কংগ্ৰেছৰ সংখ্যালঘুৰ ভোটটো ভাগ হৈ যায় বিজেপিকে সহায় নকৰিব জানো মইতো আপোনাক লাহেকে শুনিছো যে বসন্ত দাস কংগ্ৰেছ প্ৰায় এৰাৰ পিছত আনুষ্ঠানিকভাৱে এৰিলে এমএলএটো যাই কাৰণে এৰা নাই প্ৰায় এৰাৰ পিছত মংগলদৈ সমষ্টিৰ ভোটাৰখিনিৰ অৱস্থা কি হৈছে কংগ্ৰেছৰ তেওঁলোকে বুজিছে অহৰহ আমালৈ টেলিফোন আহিছে যে আপোনাক ভোট দিবলৈ আপোনালোকক ভোট দিবলৈ আমাৰ ভাল হ'ল আমাক বিত্ৰে কৰি হ'ল তেওঁলোকৰ বক্তব্য কৈছো মই বিত্ৰে কৰা শব্দটো মোৰ নহয় গতিকে তেওঁলোকৰ ভোটাৰখিনিও ভোট দিয়া মানুহ বিচাৰিছে এতিয়া কংগ্ৰেছী ভোটাৰখিনি সৰহ সংখ্যকে মই সংখ্যালঘু কোৱা নাই সংখ্যাগুৰু কৈছো মই আজি যিখিনি খিলঞ্জীয়া মুছলমান আছে খিলঞ্জীয়া মুছলমানখিনি বিভ্ৰান্ত হৈ গ'ল কাৰণ তেওঁলোকে বেছি সংখ্যকে এটা সময়ত কংগ্ৰেছক ভোট দিয়া হলো তেওঁলোকো বিভ্ৰান্ত হৈছে আজি আপোনালোকে জানে আমি মংগলদৈ গ'লে পাঁচশালী যিটো পাওঁ সেইটো কি কয় জেগাটো সেই পাঁচশালীত নগৰবাহীত আমাৰ হাগ্ৰামৰ মহিলাৰী আদৰণি জনাইছে তেওঁলোকে যে তেওঁলোকৰ এখন ডাঙৰ সভাটো মাতিছিল আহিব নোৱাৰিলে আদৰণি জনাইছে যে অল্টাৰনেটিভ হিচাপে আমি আপোনালোকৰ দলটো বিচাৰোঁ ভোট দিব বিচাৰোঁ ভোট দিয়া আমাৰ ঠাই লাগে গতিকে এনে চিন্তা চৰ্চাবিলাকে আমাক উৎসাহিত কৰিছে হয় আমাৰ বিটিচিৰ বাহিৰত এখন অঞ্চলকো নাই আমাৰ এটা ব্লকো নাই আমাৰ মানে সমষ্টি কমিটি বা কিবা কমিটি এইবিলাকতো আমাৰ নাই কিন্তু যিবিলাক ৰাজনৈতিক দল আজি ভাৰতীয় জনতা পাৰ্টি যেতিয়া 5টা এমএলএ আছিল তাৰে 3টা এক্সপেল কৰিছিল 2টা আছিল সেই সময়ত গোটেই অসমতে তেওঁলোকৰ খালী আছিল সাংগঠনিক দিশ